জীৱন মানেনো কি জীৱন মানেনো কি মনে সজাবালি ঘৰ কিয় ভাঙি যায় হেৰুৱা সপোন কিয় নাহে দুনাই মাথো হৃদয়ত লিখা আছে মোৰ মাথো হৃদয়ত লিখা আছে মোৰ দুখ বেদনাৰ হিয়া ভঙা গান থমকি ৰয় প্ৰেম যদি অভিনয় হয় হৃদয় মানে নুকি মৰম যদি চলনা হয় জীৱন মানেনো কি জীৱন মানেনো কি वाह 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 थोय देखुन पर मुस्ती गान এটা গালি দে একদম ভাল লগা গান এটো এলবামটো আছিল তোমাৰ মা কোন 1989 ৰ কণ্ঠ আছিল লুনা সোনোৱাল সংগীত বিজয় ভুঁইয়াৰ এ বিলাকে গান হিয়াও জাৰি গাবলে মন যায় বাৰু গাইস বলো আপোনালোকে লক্ষ্যটো কৰিছে না কৰা নাই বাৰু মানে আমাৰ হিমু মামাই যে ভাগিন হুতৰ বাবে এটা অফাৰ দিউ কৰি আছে দুৰ্গা পূজাত কি অফাৰ কৈ আছো ৰব স্যাৰ ভালকে আপোনালোকে শুনি যাব দেই কংগ্ৰেছ ইলেকশ্যন অসমীয়া ভাগিন সকল তোমালোকৰ বাবে আমাৰ হিমু মামাই এটা অফাৰ আনিছে শাৰদীয় দুৰ্গা পূজা অফাৰ মা খসম খুলু গাইস দুৰ্গা পূজাৰ সময়ত বোলে কলিয়াবৰ আৰু তেজপুৰৰ মাজত এখন নতুন টুলগেট আৰম্ভ হ'ব হা ওই হসাকে নাকি চোৱা নাই নি আমাৰ হিমু মামাই শাৰদীয় দুৰ্গা পূজাৰ উপহাৰ প্ৰদান কৰিছে অসমীয়া ৰাইজলৈ বোলে পূজাৰ সময়ত মুকলি হ'ব কলিয়াবৰ তেজপুৰৰ মাজত নতুন টুলগেট যাত্ৰীয়ে এতিয়া গুৱাহাটীৰ পৰা গহপুৰলৈ 4খন টুলগেটত দিব লাগিব কৰ কিমান ধুনীয়া কথা হয় নাই গাইস ইমান ধুনীয়া কথা বুপাই মানুহ মৰি যাব এনেকে কৰ দি টুলগেটৰ ফিজ দি এতিয়া স্যাৰ উপায়টো নাই দিবতো লাগিব কাৰণ আমাৰ অসমীয়া ৰাইজে আমাৰ ভাগিন হতেতো মানে আত্মনিৰ্ভৰশীল আঁচনি পইচা পাইছে না কোনোবাই পাইছে অৰুণোদয় পইচা কোনোবাই পিএম কিষাণ আমাৰ ৰাইজ এতিয়া হেপি কিন্তু ইফালে যে চৰকাৰে তুলি ৰাইজৰ পৰা হি পইচা বিলাক উঠাই আছে খবৰাই নাই মাক চকলাই ও পিতায়ো তই এটো ৰাইট কথা কলি মই তোৰ কথাত এগ্ৰি কিন্তু দেই মই কলো এতিয়া অসমৰ লাখ লাখ জনতাই যদি আঁচনি পইচা পাব লাগে চৰকাৰে হে পইচা দিব কৰ পৰা গতিকে এইবিলাকৰ পৰাটো উঠাব লাগিব না দুখী লাগে নে বিয়াই লাগে নে একো ধৰিবই পৰা নাই গাইস এইবিলাক সৰু সমস্যা ইফালে আকৌ স্মাৰ্ট মিটাৰৰ প্ৰবলেমটো আছে মাক চকলাই ওই ৰসি সিলু গোপনে আখা ভৰা গীত গাইছিলো নীৰৱে হৃদয় খুলি চিনাকি দিনবোৰ কেনি হেৰাল মোৰ বিচৰা হাঁহিবোৰ যায় আঁতৰি মৰহি গল প্ৰেম যদি হিত মাক চকলাই তুই খান্দিছই না হাঁহিছই না ধৰিবই পৰা নাই ওই কান্দ যদি চকু পানী উলিয়াই কে কান্দব লাগে না আরে হেনেকে হিয়ালেহে হাহে নে কান্দেও তাতে ঠিক আছে গাইস মই আৰু নেকান্দু এতিয়া মানে মই বেলেগ এটা কথাহে কম দেই আপোনালোকে ভালকে লক্ষ্য কৰিব এটা মানে প্ৰশ্ন সুধিম হ'ব তো গাইস আজি মানে এইটো পুলিশনত থাকি মানে এটা কথাই কম অসমৰ সোশ্যাল মিডিয়াৰ পৰা বিলুপ্ত হৈ যোৱা মানে তিনজন ব্যক্তিৰ নাম জানে নেকি এই ফাটনাৰ তুই কিনি বাকি আমাৰ সুমি বাইদিও বিশাল ফুকন আৰু থাৰ্কিক দাদাৰ কথাই কৈছ নি হ'ব পাৰে মাখা অষ্ট্ৰেলিয়া ওই কি কথা কলি ঐ লৰা অসমৰ সোশ্যাল মিডিয়াৰ পৰা বিলুপ্ত হৈ যোৱা তিনিজন ব্যক্তি আসলতে কথাটো মিছা নহয় বৰ্তমান সময়ত বিলুপ্ত হৈ গল বুলিয়ে ক'ব পাৰি হয় নাই আকৌ বাৰু এন্টি মাৰিব কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ তিনিটা নাম নাইকিয়া হৈ গৈছে যেটো সিস্টেমত যেটো হাৰত হেকিদিন ভাইৰেল মাৰিছিলে হই স্যার হেইভাবে কথাটো কলো বলো আপোনালোকে বিয়া চিয়া নিপাব দে গালি চালি নিপাৰিব দে মানে হিকিদিন বৰ বেলেগ ধৰণৰ ট্ৰেন্ডিংত আছিল না আৰু এতিয়া একেবাৰে বিলুপ্ত হৈ গল বুলি ক'ব পাৰি না হেইভাবে তো কলো আৰু দে ঠিক আছে দে নো প্ৰবলেম পকেটত
থাকিব যেতিয়া শিখৰ জানিবা কি হল বিৰাট তীখৰ Yo, what is this? Exactly, sir. এইবিলাকক আপুনি ক'ব পাৰে আধুনিক ডাকৰ বচন বেলেগ মিলিছে দেখোন দেই ল'ৰা পকেটত থাকিব যেতিয়া শিখৰ জানিবা কি হ'ল বিৰাট তীখৰ আৰু আছে নহয় ছাৰ এয়া বাছ আৰম্ভণিহে হে মজা হাতত থাকিব যেতিয়া ৰজনী জানিবা তাৰ পত্নী আছে ছজনী ৱা এ মজা যিয়ে খাই বেছি চাদা চকুৰ পাৱাৰ কমে আধা ৱা থেংক ইউ ছাৰ বেছিকৈ লয় যিয়ে নিচা তাৰ জীৱনটোৱেই মিছা যিজন অন্তৰ কোমল তেওঁ সদায় খাই বিমল আৰু যিকেইটাই নেখায় বিমল অথচ তাৰ অন্তৰ কোমল ঠিক চাই দিব তোক গম পাবি ৰ হ'ব ছাৰ সময়ত লিখিম আৰু একেবাৰে সৰ্বশেষত মই খাওঁ কমলা পচন সেইবাবে মোক কৰে সকলোৱে ই পচন টেং এইখিটাই আছিল গাইছ আধুনিক ঢাকৰ বচন পুৰণি ঢাকৰ বচন নহয় দেই এইবিলাক আজিকালি বোলে আপগ্ৰেড হ'ল চব বিমল কমলা পচন শিখৰ খেপি সেইবিলাকৰ বচন যেতিয়া আহি যায় না তেতিয়া এনেকুৱাই হয় দেই গাইছ বিয়া চিয়া নিপাব আৰু বাৰু ঠিক আছে দে ভাল লাগিল আজি ক্লাছটো কৰি ভাল লাগিল দে তেনে যদি আজি ক্লাছটো আমি ইমানতে খতম কৰিছো দে আৰম্ভণি গীত হ'ব ক্লজিং থেংক ইউ so much ছাৰ প্ৰেম যদি অভিনয় হয় হৃদয় মানে লুকি মৰম যদি চলনা হয় জীৱন মানে লুকি জীৱন মানে লুকি মনে সজাবালি ঘৰ কিয় ভাঙি যায় হেৰুৱা সপোন কিয় নাহে দুনাই মাথো হৃদয়ত লিখা আছে মোৰ মাথো হৃদয়ত লিখা আছে মোৰ দুখ বেদনাৰ হিয়া ভঙা গান থমকি প্ৰেম যদি অভিনয় হয় হৃদয় মানে লুকি মৰম যদি চলনা হয় জীৱন মানে লুকি জীৱন মানে